অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে যে এই মাহৰ 10 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এই মাহৰ 10 তাৰিখে কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰিবলৈ হ'লে আপোনালোকে দুটা আপডেট সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে এই দুটা আপডেট সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কি কি আপডেট সম্পূৰ্ণ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিব। আগত যেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিত এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, আগত কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই আছিল। কিন্তু এইবাৰ সেইটো নহ'ব। এইবাৰ কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ থাকিব লাগিব বা ডিবিটি লিংক থাকিব লাগিব। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে এইবাৰ যিসকলৰ বেংকৰ একাউণ্ট ডিবিটি লিংক নাথাকিব, এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা পইচাটো পেণ্ডিং হৈ থাকিব, পইচাটো কিন্তু আপোনালোকৰ একাউণ্টত নোসোমাব। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ নতুন নিয়ম কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবলৈ হ'লে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ থাকিব লাগিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলোৰে একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। সেইকাৰণে আপোনালোকে আজিয়ে, যিহেতু এতিয়া সময় আছে, আপোনালোকে আজিয়ে চেক কৰিব যে আপোনালোকৰ একাউণ্টৰ ডিবিটি লিংক সম্পূৰ্ণ হৈ আছে নাই। যদি নাই তেনেহ'লে আপোনালোকে আজিয়ে অনলাইনৰ পৰা ডিবিটি লিংকটো সম্পূৰ্ণ কৰি লওক। নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। 10 মাৰ্চত কিন্তু 11 বজাৰ লগে লগে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ সোমাই যাব। আৰু 2 নম্বৰত আপডেট আহি গৈছে, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট প্ৰকাশ হৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিব, এই লিষ্টত সকলোৰে নাম আহি গৈছে যিসকলে লাভ কৰিব। সেইকাৰণে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ নিউ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিব নকৰে আপোনালোকে আজিয়ে লিষ্টটো এবাৰ